গাইজ এই হেৰিখনৰ ট্ৰাকখনৰ পিছফালে চাওকচোন, জুবিন গাৰ্গ। ৱেলকাম 2024 চন সোমবাৰ 1 তাৰিখ। তো সকলোকে আকৌ নতুন বছৰৰ বহুত বহুত শুভকামনা। ওলাইছোঁ গা পা ধুই ৰাতিপুৱা গুৱাহাটী যাম এতিয়া। কালিতো নগলো, ফিৰি আহিলোঁ, তো আজি যাম। মোৰ পৰিকল্পনা গাইজ কৈ আছোঁ ৰ'বা, এইখিনি পাৰ হৈ লওঁ, তাৰপিছত মই কৈ আছোঁ পৰিকল্পনা আৰু মোৰ এইটো বছৰ গৈ লওঁ ৰ'বা, ৰাস্তাত গৈ আছোঁ গাইজ। এই আমি যে কালি ভেলাঘৰ বান্ধিছিলোঁ এই তাতে দেখা পাইছে নে গম নাপাওঁ, চবতকৈ ওখ মানে বাঁহেৰে বনাওঁ, বাঁহ থাকে আৰু এই খেৰটো থাকে আৰু কল চুচনি থাকে, কল চুচনি এই ক'ত পানী মাৰে গাড়ী, তো বহুত ওখ আৰু যেতিয়া হয় আৰু ৰবিবাৰে নেক্সট ৰবিবাৰে কমপ্লিট হ'ব, সিদিনা ধুনীয়াকৈ দেখাম মানে। তেতিয়া আজি মোৰ এই বছৰটো পৰিকল্পনা এটাই, গাড়ীত তেল কিমান শেষ হয় মই এইটো হিচাপটো ৰাখিব লাগিব, কিমান তেল পুৰো বছৰত এইটো হিচাপ ৰাখিব লাগিব এইবাৰ বুজিছে। তেতিয়াহে নেক্সট বছৰৰ পৰা অলপ চলোৱাটো কম কৰিম। পেট্ৰলৰ কথা কৈছোঁ, পেট্ৰলো নাই গাড়ীত, পেট্ৰল পাম্প পাইছোঁ ভৰাই লওঁ। আজি ইফালেদিয়ে যাওঁ বাৰু। আজি যাইছোঁ এখনৰ কি গাড়ী পাঞ্জাৱৰ গাড়ী পায়, পাঞ্জাৱীবিলাক কিন্তু গাড়ীবিলাক বনাই দেই, কিছু মডিফাই কিন্তু কৰে। তাৰ চিষ্টেম বা ক'ত কি আছে না, গাড়ীটো পাঞ্জাৱৰ চা না থাৰ না জীপ না কি বা, চকা টকা পুৰা ওলাই বিন্দাছ। যাব নিদিয়ে, চাব কাক যাব নিদিব ভাই। গাইজ এই হেৰিখনৰ ট্ৰাকখনৰ পিছফালে চাওকচোন, জুবিন গাৰ্গ। জুবিন দাৰ ফেন বেজটো অলপ বেলেগ দেই, কম জুবিন দাৰ ফেন নে, ট্ৰাকৰ পিছফালে লিখি লৈছে জুবিন গাৰ্গ। জুবিন দা গায়ক নহয়, আমাৰ অসমৰ ব্ৰেইন হয়, ব্ৰেইন। চেলুট হ'ল ৰাস্তা, 5 নম্বৰ গেয়াৰ লগাই 80 স্পীডত গাড়ী ৰাখি থৈ দিছোঁ, মজাকৈ গৈ আছোঁ আৰু। এই আহিল নহয় এইখন আকৌ আগত ফেটা দি, এইবোৰৰ কাৰণে অশান্তি লাগে যে, ক'ৰ পৰা ওলাই আহিব নাযায়ো নিমিলেও। ভাই ইয়াত এটা গণেশ মন্দিৰ আছে, ভিৰ চাওক 1 জানুৱাৰীৰ দিনা চবে হনুমান মন্দিৰ আছে। আপোনাৰ জুম কৰা হৈছিলে, তো এই নেশ্যনেল হাইৱেটো মানে বাহিৰৰ নেশ্যনেল হাইৱে নিচিনা লাগিছে, কিন্তু এই গৰু গাধাবোৰৰ কাৰণে না এনেকুৱা চুদ উঠে, বিদ্যা কৈছোঁ। গাড়ী ৰাখি পেলাই যদি মাৰিব পৰা ক্ষমতা থাকিলে ন, মাৰি মুখ চুখ ফাটাই দিলোঁ হয়। চা না গাড়ী চলোৱাৰ মোচন, এনেকে মানে চলাব লাগিলে না, ফলো নহয়। বালাজী মন্দিৰত ভিৰ চাওক না, গুড ইভিনিং। এতিয়া মই জু ৰোডতে আছিলোঁ বহুত টাইম ধৰি, কিবা এটা কাম কৰি আছিলোঁ, তো ইয়াৰ পৰা গৈ আছোঁ এতিয়া ধুনীয়া জেগা এডোখৰত দেখাম বাৰু ক'ত গৈ আছোঁ, কিন্তু ইয়াৰ পৰা দূৰ আছে জু ৰোডৰ পৰা। চাই থাকক, মই দেখাই আছোঁ ক'ত যাই আছোঁ। ভাল লাগে জেগাটো, যোৱা বছৰ গৈছিলোঁ। জেগাটো যদি এইবাৰ বিচাৰি পাওঁ, লোকেশ্যন মাৰিছোঁ ৰ'বচোন, ইয়াৰ পৰা 40 কিলোমিটাৰ, তো যাই থাকক। জু ৰোড ব্ৰিজৰ তলেদি গৈ আছোঁ, মই গৈ আছোঁ পানীখাইটিত এখন ধুনীয়া থাকিব লগা ৰিজৰ্ট এখন আছে, যদি ৰুম পাওঁ আজি তাতে থাকিম সেই বুলিয়ে ওলাইছোঁ বাৰু। কাপোৰ চাপোৰ লৈ আহিছোঁ, কিন্তু ৰুম পাওঁ নে নাপাওঁ গম নাপাওঁ, গৈ আছোঁ আৰু। এডভান্স বুকিং কৰিব লাগে, কটেজ হয়, ছিংগল কটেজ পায়। চাওঁ ৰ'বচোন গৈ পেলাই পাওঁ নে নাপাওঁ, ভাগ্যত আছে যদি থাকিব পাৰিম, কিন্তু মোৰ আশা কম। 31 ডিচেম্বৰ 1 তাৰিখ এইবোৰ দিনত নাপায় বিশেষকৈ, ৰিজাৰ্ভ আগতে কৰিব লাগে, আৰু মোৰ ফোন নম্বৰটো মোবাইলত ছেভ নাই, তো চাওঁ ৰ'বচোন কি হয় কি নহয়। এইটো সোমাইছোঁ মই ডাইৰেক্ট ইয়াৰ পৰা নাৰেংগী পাম, নাৰেংগী তিনিআলি এইটো ৰাস্তা, গোটেই গীতানগৰ ৰাস্তা, এইটো গীতা মন্দিৰ নাৰেংগী তিনিআলি পাই গ'লোঁ। ইয়াৰ পৰা কেই কিলোমিটাৰ, 12 কিলোমিটাৰ। চন্দ্ৰপুৰ 35 কিলোমিটাৰ, কি মৰিগাঁও, বলক
যাই আকৌ যি পাওঁ দেখা যাব এতিয়াহে বস্তুটো চাই ভাল লাগিছে মোৰ ট্ৰেফিকটো ডাউন টাউন ইউনিভাৰ্চিটিলৈ আছে নেকি মানে এইটো ট্ৰেইন ক্ৰচিং আছে সেইটো কাৰণে চাগে এইটো ট্ৰেফিক লাগিছে ব্ৰিজ বনোৱা আৰম্ভ কৰিলে দেখোন বহুত দিন অহা নাই এইফালে গাইছ ইমান ইফালৰ পৰা ইমান গাড়ী আহি আছে না চাগে ইফালে আহিছিলে যি গোটেই অসমৰ মানুহবোৰ আৰু এই অসমৰ গাড়ীবোৰ ইয়াতে আহিছে নেকি আজি এই ভাই যোৱা লাইনতেই কবৰ পৰা ট্ৰেফিক আৰু কিমান দূৰ আছে এই বঢ়িয়া আহি ভাল লাগিব দিয়ক আহোঁতে এই সোপা খালী হৈ অহালৈকে হ'ব দিয়ক আজি কেইটা বাজে ঠিক নাই আৰু গাড়ী যাম চাওক না মোটামুটি 4 কিলোমিটাৰ হ'ব দিয়ক মই ৰাইট চাইডে যিটো আহিম ন ৰিটাৰ্ণ সেই ৰাস্তাটো যাম আছে সেইখিনি মই পাওঁতে মোটামুটি 8টা বাজিল আৰু সেইফালে মজাত থাকিব যাম বুলি ভাবিছিলোঁ তাতে ৰুম নাই ফোন কৰি অলৰেডি মোক জনালে লগৰটো আগতে গৈ পালে তো মই ইয়াৰ পৰা ইউটাৰ্ণ লওঁ আই এম এক্সট্ৰিমলি চৰি বেয়া নাপাব মই দেখাব নোৱাৰিলোঁ যি দেখাব গৈছিলোঁ আৰু যিমানহে ট্ৰেফিক এতিয়া যাওঁতেও মোৰ 12 বাজিব তো সেইকাৰণে মই ইয়াৰ পৰা গাড়ী ঘূৰাই লওঁ আৰু সিফালে যাব ভয়ো লাগে অকলে মানে গাড়ী গৈ আছে কিন্তু মই যিটো জেগাত যাম ন এইটো জেগা মানে এইটো টাইমত ডেঞ্জাৰ তো দিনত যাব লাগে তো ইয়াৰ পৰা গাড়ী ঘূৰাই যোৱাটোৱে বেটাৰ হ'ব বুলি মই ভাবিছোঁ তো সেইটো কাৰণে গাড়ীখন ঘূৰাই লওঁ দিয়ক বেয়া নাপাব আৰু কাৰণ মই নিজে ফচি গৈছোঁ আৰু কি ক'ব উপায় নাই এখন টুইলাইট ৰেষ্টুৰেণ্ট য'ত গোটেই আছে ভিতৰত বম ডাঙৰ সোমাইছিলোঁ বোলো ইয়াতে কিবা এটা খাই যাওঁ বা যিটোৱে ভিৰ যেনেকৈ সোমাইছোঁ সেনেকৈ চাইডকৈ ওলাই আহিছোঁ সেইকাৰণে আকৌ দেখা নাপালোঁ দেখাব নোৱাৰিলোঁ আৰু ইয়াৰ লগৰজনক ৰখি মোৰ দেৰি হৈ গ'ল একচুৱেলি আহোঁতে 2 ঘণ্টা লাগিছে 2 ঘণ্টা ট্ৰেফিক জামত গম পাই গৈছোঁ মোৰ বছৰটো কেনে যাব মই আজিয়ে গম পাই গৈছোঁ তো তাৰ পৰা আহিয়ে নাৰেংগী পাৰ হৈছোঁ আমি এতিয়া আৰু খোৱাটো পেকিং লৈ ল'লোঁ নান আৰু চিকেন আৰু এতিয়া আমি গ্ৰেভি কিবা বিচাৰি আছোঁ ঘৰত গৈছোঁ গ্ৰেভি বিচাৰি তো গাইজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সদায় 12টা বজাত ভিডিঅ' আহিব নতুন ভিডিঅ' নতুন কণ্টেণ্ট লৈ আহিম সদায় তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু সকলোকে 2024লৈ স্বাগতম জনাইছোঁ বলক এতিয়া ভাড়াঘৰত বিচাৰি আমি খাই লওঁ বস্তুখিনি ৰুমত গৈ খাই লওঁ ভোক লাগিছে ৰাতি 11:30 হ'ল আজিৰ নিচিনা ট্ৰেফিক জাম মই লাইফতো পোৱা নাই 2024ৰ এইটো ফাৰ্ষ্ট অভিজ্ঞতা ঠিক আছে আমি ভাড়াঘৰত আকৌ চিকেন কি কৰিব উপায় নাই বল আৰু তেতিয়াহ'লে ৰুমত যাব যাই দিওঁ নেকি বুজিছোঁ তলেদি জানো ওপৰেদি যাওঁ তলেদি জানো এই চাহ এটা কুকুৰে কি হেঁচি চাহ ধৰ কামাৰ পিছফালটো কামাৰ বইলকণি দিয়া ক'ত পাব হে এনে নাপাব দস্তি ৰখাই দিম টেনশ্যন নল'ব গাড়ী ব্ৰেকে মাৰিব লাগে হ'ব মই ব্ৰেকত সদায় হৈ আছে